আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল কেনেকৈ আপোনালোকে BA 5 চেমৰ ফৰ্ম ফিল আপ কৰিব কৃষ্ণকান্ত ইউনিভাৰ্চিটিৰ। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে কেনেকৈ আপোনালোকে BA 5 চেমৰ ফৰ্ম ফিল আপ কৰিব কৃষ্ণকান্ত ইউনিভাৰ্চিটিৰ। চাই লওক, এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। ফাৰ্ষ্ট চাব ইয়াত দি আছে এমপ্লয়মেণ্ট নম্বৰ এণ্ড ডেট অফ বাৰ্থ এণ্ড কেপচা। আৰু 2 নম্বৰ চাব দি আছে লগইন আইডি আৰু পাছৱৰ্ড। মই লগইন কৰিম এমপ্লয়মেণ্ট নম্বৰ আৰু ডেট অফ বাৰ্থ দি। এতিয়া আপোনালোকে যিটো ইয়াত আপোনালোকৰ এমপ্লয়মেণ্ট নম্বৰটো আছে, আপোনালোকে ইয়াত নম্বৰটো সেইটো ঘৰত বহাই দিব। আৰু যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো বহাই দিব। আৰু ইয়াত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। এতিয়া আপোনাৰ ওচৰত যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ শ্ব' কৰিব এনেকুৱাকৈ। ইয়াত চাব একেবাৰে তলত দিয়া থাকিব 5 ছেমিষ্টাৰ। এতিয়া আপোনালোকে 5 ছেমৰ ওপৰত ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকে ডিটেইলছ সম্পূৰ্ণ জানিব পাৰিব। ইয়াত চাব এতিয়া আপোনালোকে 5 ছেমৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে 5 ছেমৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিটেইলছটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে 4 ছেমত যি ছাবজেক্ট লৈছিল মেজৰ আৰু মাইনৰ, ইয়াত কিন্তু এনেকুৱাকৈ আহি যাব। ফাৰ্ষ্ট আহি যাব মেজৰ আৰু 2 নম্বৰত আহি যাব মাইনৰ। আপোনালোকৰ 5 ছেমত কিন্তু দুটা ছাবজেক্টে এভেইলেবল থাকিব, আপোনালোকৰ মেজৰ আৰু মাইনৰ। মেজৰৰ কিন্তু আপোনালোকৰ 4টা পেপাৰ থাকিব আৰু মাইনৰৰ আপোনালোকৰ এটা পেপাৰ থাকিব। এতিয়া কিন্তু আপোনালোকৰ আৰু 5 ছেমত ছাবজেক্ট নাথাকিব। আপোনালোকে যিটো মেজৰ লৈছে সেইটো পেপাৰ থাকিব আৰু কিন্তু আপোনালোকৰ মাইনৰৰ এটা পেপাৰ থাকিব। আৰু ইয়াত চাব দি আছে ক্ৰছ। যদি আপোনালোকৰ ওচৰত কিবা বেলেগ ছাবজেক্ট এভেইলেবল থাকে, তেনেহ'লে আপোনালোকে সেইবোৰ ছাবজেক্ট ছিলেক্ট কৰি ল'ব পাৰিব। আৰু যদি আপোনাৰ ওচৰত অন্য কিবা ছাবজেক্ট এভেইলেবল নাথাকে, তেনেহ'লে আপোনালোকে ইয়াত আৰু একো ছাবজেক্ট ছিলেক্ট কৰিব নালাগে। ইয়াত মই ক্লিক কৰি দেখুৱাই দি আছোঁ। ইয়াত চাব ইয়াত একো অন্য ছাবজেক্ট অহা নাই, সেইকাৰণে খালি আপোনালোকৰ ইয়াত মেজৰ ছাবজেক্ট থাকিব আৰু আপোনালোকৰ ইয়াত মাইনৰ ছাবজেক্টটো থাকিব এনেকৈ। অলপ চাব দি আছে that no paper is available for the select category. যদি আপোনালোকৰ ওচৰত কিবা পেপাৰ এভেইলেবল থাকে, তেনেহ'লে আপোনালোকে ছিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনাৰ ওচৰত পেপাৰ এভেইলেবল নাথাকে, আপোনালোকে ইয়াত একো ছিলেক্ট কৰিব নালাগে। ইয়াত চাব তলত দিয়া আছে। এতিয়া আপোনালোক খালি ইয়াত কিন্তু দুটা ছাবজেক্টে এভেইলেবল থাকিব 5 ছেমত, মেজৰ আৰু মাইনৰ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আৰু ইয়াত একো ছাবজেক্ট ছিলেক্ট কৰিব নালাগে। তলত আহি ইয়াত চাব দিয়া আছে ছেভ এণ্ড কণ্টিনিউ। এতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। আপোনালোকৰ নাম, এড্ৰেছ, ফোন নম্বৰ ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আৰু একো কৰিব নালাগে, যিহেতু আপোনালোকে 4 ছেমতে আপোনাৰ ডিটেইলছ সম্পূৰ্ণ সঠিক আছে। আপোনালোকে ইয়াত যদি কিবা এডিট কৰিবলৈ চায়, আপোনালোকে ইয়াত এডিট কৰি ল'ব পাৰিব। যিহেতু আপোনালোকৰ সকলো শুদ্ধ আছে, আপোনালোকে ইয়াত আৰু একো এডিট কৰিব নালাগে। ইয়াত চাব এতিয়া বক্স দি আছে, সেইটো টিক মাৰ্ক দিব। এতিয়া আপোনালোকে পেৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে পেৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ডিটেইলছ বা ইয়াত পেমেণ্টৰ অপশ্যন আহি যাব। এতিয়া কিন্তু ইয়াত যিকোনো অপশ্যন অ'পেন হৈ যাব, ফোনপে', গুগল পে', ATM কাৰ্ড। এতিয়া কিন্তু আপোনালোকে যিকোনো অপশ্যনৰ পৰা বা যিকোনো আপোনালোকে স্কেনাৰৰ পৰা আপোনালোকে ইয়াত পে'মেণ্টটো কৰিব লাগিব ৩,৪৯০ টকা। যেতিয়া আপোনালোকে পে'মেণ্টটো এতিয়া কিন্তু ইয়াত আপোনালোকৰ এটা ৰিচিপ্ট ওলাই আহিব। আপোনালোকে ৰিচিপ্টটো ছেভ কৰি বা প্ৰিণ্ট কৰি বা ৰাখি দিব। এতিয়া কিন্তু আপোনালোকৰ 5 ছেমৰ ফৰ্ম ফিল আপ হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ BA 5 ছেমৰ কৃষ্ণকান্ত ইউনিভাৰ্চিটিৰ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। আপোনাৰ কিন্তু 5 ছেমত আৰু ইয়াত একো ছাবজেক্ট ছিলেক্ট কৰিব নালাগে। আপোনাৰ খালি 5 ছেমত দুটা ছাবজেক্টে এভেইলেবল থাকিব, মেজৰ আৰু মাইনৰ। আপোনালোকে ইয়াত আৰু একো ছাবজেক্ট ছিলেক্ট কৰিব নালাগে। এতিয়া আপোনালোকে পে'মেণ্টটো ইয়াৰ পৰা কৰি দিব।
লগে আপোনালোকৰ পে'মেণ্টটো চাকচেছ হৈ যাব, ৰিচিপ্ট আহি যাব, আপোনালোকৰ এডমিশ্যন বা ফৰ্ম ফিল আপটো চাকচেছফুল হৈ যাব। আপোনালোকে এনেকুৱাকৈ নিজৰ মোবাইলৰ পৰা ঘৰত বহি BA 5 চেমৰ কৃষ্ণকান্ত ইউনিভাৰ্চিটিৰ আপোনালোকে ফৰ্ম ফিল আপটো অতি সোনকালে কৰি লওক, যিহেতু সময় নাই বস্তু আপোনালোকে এনেকুৱাকৈ কৰিব লাগিব।